বিকাশৰ পাৰ্চনেল যিটো সম্পৰ্ক, ব্যক্তিগত সম্পৰ্ক মোৰ ভাল। সি মোক দাদা বোলে, মই ভাইটিৰ নিচিনা, মই তাক মই ৰেচপেক্ট কৰোঁ, মৰম কৰোঁ। গতিকে এইটোৰ অকণো খেলি মেলি নাই। কিন্তু কথাটো হ'ল কিছুমান আদৰ্শ নিমিলে মোৰ লগত, মানে বিকাশৰ। এতিয়া বিকাশে এটা সংগঠনৰ লগত জড়িত আৰু মই হ'লো একেবাৰে সংগঠন বিৰোধী। মই কোনো সংগঠনকে ছাপোৰ্ট নকৰোঁ। দুই এটা সংগঠন আছে কিছুমান জনজাতিৰ, যেনেকুৱা ধৰক বড়ো সংগঠন আছে, কিবা সংগঠন, এওঁলোকে কিন্তু ভাল কাম কৰে, অকল নিজৰ জাতিটোৰ কাৰণে কাম কৰে। কিন্তু অভাৰঅল কিছুমান সংগঠন আছে অসমত, ধৰক বেইলাচি থানা হওক বা এনেকুৱা আৰু কিছুমান আছে, মই নামবিলাক নকওঁ, নামবিলাক ক'লে সিহঁতে গালি দিয়ে ফোন চোন কৰি পেলাই। এই সংগঠনবিলাকৰ নহয় উদ্দেশ্যটো প্ৰথমতে ঠিকে থাকে। প্ৰথমতে তেওঁলোকে নিজৰ মানে অসমখনৰ বা নিজৰ দেশখনৰ বা নিজৰ জাতিটোৰ সেই চেতনা হিচাপত ওলাই আহে যে আমাৰ অসমীয়াৰ কাৰণে কাম কৰিম, জাতীয় চেতনা এটা লৈ পেলাই মানে আগুৱাই আহে। কিন্তু তাৰপিছত যেতিয়া সংগঠনটো ডাঙৰ হৈ যায় নহয়, অভিয়াছলি তাতে বহুত মানুহে জইন কৰে, বেলেগ বেলেগ লিডাৰ হৈ যায়, বেলেগ বেলেগ ষ্টেটত, বেলেগ বেলেগ জেগাত বেলেগ বেলেগ লিডাৰ হৈ যায়। সেই লিডাৰবিলাকে কিন্তু খেলি মেলি কৰে, কাৰণ সংগঠনৰ পাৱাৰটো দেখাব, ক'ৰবাত গুণ্ডামি কৰিব, ক'ৰবাত ভণ্ডামি কৰিব। এইবিলাক কিন্তু সংগঠনৰ মানুহে কৰে, বেছিভাগ সংগঠন দেই, গোটেইবিলাক নহয়। আৰু ভালখিনি যদি গাত পাতি নলয় মোৰ কথাখিনি, এই কথাটো হ'ল সেইটো দিশত কিন্তু মই বিকাশক মই ছাপোৰ্ট নকৰোঁ। ইভেন বিকাশৰ লগত মোৰ ভাল সম্পৰ্ক থকাৰ পিছতো মই এদিন এটা প্ৰতিষ্ঠিত চেনেল এটাত মই লাইভ আহোঁতে মানে টক শ্ব'ত মই গোটেই সংগঠনবিলাককে অলৰেডি সমালোচনা কৰি আহিছোঁ। আৰু তাৰ কাৰণে সেই নেক্সট দিনা মই শুনা পাইছিলোঁ যে অসমৰ 11টা সংগঠনে মোৰ ওপৰত কেছ কৰিব ওলাইছে। মই কৈছিলোঁ যে এওঁলোকে জাতীয় চেতনাৰ নাম লৈ কিনে সংগঠনটো প্ৰথমতে হেৰি কৰে, মানে বনাই আৰু সংগঠনটো, তাৰপিছত কি হয় চব মানে ধান্দাত নামি যায়। আৰু ধান্দাটোতো গমেই পাইছে, সেইটো হ'ল চান্দা। সেইটো হ'ব নালাগে একচুৱেলি, কাৰণ সংগঠন কৰা মানুহবিলাকে এনি টাইম যে সংগঠনৰ কামত লাগি থাকিব লাগে এনেকুৱাও নহয়, তেওঁলোকে বেলেগ কামো কৰিব পাৰে। বাকী পাৰ্ট টাইমত যিখিনি তেওঁলোকে সময় পায় তেওঁলোকে সংগঠনৰ কাৰণে কাম কৰক, বাকী সময়খিনিত তেওঁলোকে বেলেগ বিজনেছ কৰক, বা কোনোবাই চাকৰিও কৰিব পাৰে, বা কোনোবাই বেলেগ বেলেগ কামত ব্যস্ত হ'ব পাৰে নিজৰ জীৱিকাৰ কাৰণে। কিন্তু অত্যন্ত দুখৰ কথা যে কিছুমান মানুহ আছে অকল সংগঠন কৰিয়ে চলে, আৰু তেনেকুৱা মানুহ থকা সংগঠনবিলাক লাষ্টত বদনামী হৈ যায়, কাৰণ সেই সংগঠনবিলাকৰ পৰা সেই মানুহবিলাকে চলি থাকে, ঘৰ বনাব, কোনোবাই গাড়ী ল'ব, বা দামী দামী মোবাইল কিনিব, তেনেকুৱা ধৰণৰ কথা। আৰু গতিকে সমস্যাটো তাতে আহে। আৰু সেইকাৰণে একচুৱেলি সংগঠন বোলা বস্তুটো অকণমান লিমিটেড হোৱাটো দৰকাৰ। আৰু এইটো বিষয়ত একচুৱেলি এটা নিয়ম আহিব লাগে, আইন কানুন থকাটো দৰকাৰ। নহ'লে কি হৈছে, 10জন মানুহে এটা সংগঠন খোলে আজিৰ ডেটত। সেইকাৰণে অসমত সংগঠনৰ মানে অভাৱ নাই, ঢেৰ সংগঠন। আৰু এইখিনিতে এটা কথা কওঁ, ধৰক কিছুমান সংগঠন আছে যেনেকুৱা আছু, সেইটো হ'ল এটা ছাত্ৰ সংগঠন। তাত কোনো বৰ বেছি আমাৰ ক'ব লগা একো নাই, কাৰণ তাতে গোটেই অসমৰ চব ছাত্ৰই তাতে আছে, হিন্দুও আছে, মুছলিমো আছে, চব ধৰণৰ আছে মানে। গতিকে সেইটো এটা ক'ব গ'লে এটা ভাল লাগে, মানে তাত এটা মানে মিলন হয়, আৰু তাতে মানুহবিলাকৰ এটা ইউনিটি এটা থাকে। কিন্তু কিছুমান সংগঠন আছে, মানে মানুহ মোক ক'লে বেয়া পাব দিয়কচোন, মই বেয়া পালেও পাওঁ, এই যেনে বেইলাচি থানা, এই যেনে লাচি থানা, এনেকুৱা ধৰণৰ সংগঠনবিলাক যে খোলে, এই সংগঠনবিলাকে এই ইমান ডাঙৰ ডাঙৰ মহাবীৰবিলাক তেওঁলোকৰ নাম লৈ কিয় খোলে? আজি লাচিত বৰফুকনক ক'ব গ'লে অসমৰ মান, অসমৰ সন্মান বুলি ক'লেও ভুল নহ'ব। তেনেকুৱা এজন ব্যক্তিৰ নামত সংগঠন এটা খোলাটো মোৰ মতে একেবাৰে উচিত নহয়। আৰু ঠিক আছে, তোমালোকে খুলিছা, সংগঠন খুলিছা, তাৰপিছত যদি তোমালোকে এনেকুৱা ধৰণৰ এই কামবিলাক কৰা, ক'ৰবাত পইচা দাবী দিব যোৱা, কোনোবা ব্যৱসায় প্ৰতিষ্ঠান বা ক'ৰবাত কিবা, এইবিলাকত যে পইচা যে দাবী কৰিব যোৱা, আল্টিমেটলি কি হয়? তোমালোকে লাচিত বৰফুকনৰ সন্মান খেদালা, তোমালোকে অসমীয়াৰ সন্মান খেদালা, তোমালোকে অসমৰ সন্মান খেদালা। সেইকাৰণে মই কৈছোঁ নহয়, মই এই সংগঠনবিলাকক মই ছাপোৰ্ট নকৰোঁ, কেতিয়াও নকৰোঁ। কিন্তু তাৰপিছতো মই কৈছোঁ যে বিকাশক মই পাৰ্চনেলি মই বেয়া নাপাওঁ, কিন্তু বিকাশক মই এই 2 দিনমানৰ পৰা মই সমালোচনা কৰিছোঁ। কাৰণটো মই কৈ আছোঁ, বিকাশে প্ৰথমতে ঠিকে আছিল দেই, সি খুব ধুনীয়াকৈ বস্তুবিলাক মানে
এনালাইচিছ কৰি কথাবিলাক পাতে আৰু তাৰ যিটো প্ৰেজেণ্টেশ্যন খুব ধুনীয়া ক'ব গ'লে। মইতো অলপো নহয় তাৰ তুলনাত। আৰু সি কথাও ক'ব জানে, ক'ব গ'লে সি শিৱসাগৰৰ হয়। আপাৰ আছামৰ মানুহখিনিৰ কথা শৈলীবিলাক খুব ধুনীয়া, শুনিও ভাল লাগে তেওঁলোকে। তো মই ভাবোঁ সি কথা ক'ব খুব জানে, কিন্তু এই শেহতীয়াকৈ দেখা পাইছোঁ সি অকণমান ক'ৰবাত নহয় ক'ৰবাত বিচলিত হৈছে নেকি কিবা কিবি ক্ষেত্ৰত। কাৰণ চাব, মই চাওক, মই কিছুমানে কৈছে যে বিজেপি চৰকাৰৰ কাৰণে কাম কৰোঁ। চাওক, বিজেপি চৰকাৰ বুলি নহয়, মই চবকে ভাল পাওঁ আৰু চবকে বেয়া পাওঁ। ভাল দেখিলে ভাল পাম, বেয়া দেখিলে বেয়া পাম। এতিয়া কথাটো হ'ল, মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ কথা নকলেও নহ'ব এই বিষয়টোত। কাৰণ মই বিকাশৰ কাৰণে মই চাই আছোঁ, তাৰ চব পোষ্ট মই লাইক কৰোঁ, ইভেন শ্বেয়াৰ কৰোঁ, মোকো সি শ্বেয়াৰ কৰে। আৰু ইভেন মই যেতিয়া এই লাষ্ট টাইম যিটো কণ্ট্ৰভাৰ্চি হৈছিলে এই বিহুৰ সময়ত, তাতো সি মোক ডিফেণ্ড কৰাৰ কাৰণে বহুতকেইটা চেনেলত গৈছিলে, টকশ্ব'ত গৈছিলে। সি কৈছিলে যে ঋতু কলিতাৰ নিচিনা মানুহ আমাৰ সমাজত লাগে। তেওঁ স্পষ্টভাৱে কথাখিনি কয়। ন' ডাউট তেওঁৰ শব্দবিলাক বেয়া হ'ব পাৰে, তেওঁ কথাবিলাক মানে ভাল কথা দাঙি ধৰে। তেনেকুৱা ধৰণে সি বহুত সমালোচনা মানে কি মোক প্ৰশংসা কৰিছে। গতিকে মই বিকাশক মই পাৰ্চনেলি মই বেয়া নাপাওঁ, কিন্তু মই এই শেহতীয়া মই কেইটামান কথাত মই বেয়া পাইছোঁ। মই এটাকে কৈ আছোঁ। প্ৰথম কথাটো হ'ল, তুমি চৰকাৰক সমালোচনা কৰিছা বা মুখ্যমন্ত্ৰীক সমালোচনা কৰিছা, একো নাই, সমালোচনা কৰিব লাগে। কাৰণ সমালোচনা কৰিলেহে তেওঁলোকে চিধা হ'ব। আজি চৰকাৰৰ যদি ভুল এটা যদি আমি যদি উদুৱাই দিম নহয়, চৰকাৰে নিশ্চয় পৰৱৰ্তী সময়ত চিন্তা কৰিব, এইটো দেখোন এনেকুৱা ইছ্যু এটা হৈছে, চবে দেখোন এইটো কথা কৈছে, গতিকে আমি এইটো বিষয়ত আমি অকণমান ঠিক হোৱাটো দৰকাৰ। গতিকে তেনেকুৱা ধৰণৰ কথা বা ইছ্যু আমি দাঙি ধৰাটো উচিত। এতিয়া বিকাশেও তেনেকুৱা ধৰণৰ ইছ্যু মানে শেহতীয়া সময়ত দাঙি ধৰিছে। কিন্তু কথাটো হ'ল, কেইটামান বস্তু মই বেয়া পালোঁ। যেনে সি মোক কৈছিলে যে মই এবাৰ চোৱাৰৰ বাচ্চা বুলি ক'লোঁ আৰ্টিষ্টখিনিক বা গায়কখিনিক। তেতিয়া সি খুব ক'লে যে তেওঁ কথাখিনি ঠিকে কৈছে, কিন্তু শব্দখিনিৰ কাৰণে কিন্তু তেওঁক মই বেয়া পাইছোঁ আৰু দাদা হিচাপে সন্মান কৰি এনেকৈ কৈছে আৰু। কিন্তু মই চোৱাৰৰ বাচ্চা বুলি কৈছোঁ, ইমান মই ভাবোঁ ইমান বেছি বেয়াকৈ কোৱা নাই। কিন্তু সি যিকেইটা শব্দ ক'লে, আপোনালোকে ভিডিঅ' কেইটাত চাব, সি তাতকৈ বহুত বেছি বেয়া শব্দ কৈ দিলে। তো সেইটো বস্তু মই এক্সপেক্ট কৰা নাছিলোঁ, বিকাশৰ পৰা কমচে কম এক্সপেক্ট কৰা নাছিলোঁ। কাৰণ বিকাশক মই সঁচাকৈ মৰম কৰোঁ। আৰু আপোনালোকে দেখিছে বিকাশৰ লগত মোৰ এখন ফটো, কোনোবাই ফটোখন দিছে, আপলোড কৰিছে। অকল সেইখন ফটোৱে নহয়, আৰু মোৰ ঢেৰ ফটো আছে। আৰু মই আজি ফাৰ্ষ্ট টাইম মই লাইভত কৈ আছোঁ, বা মই ক'তো কোৱা নাছিলোঁ, বিকাশক মই বহুতবাৰ বুজাইছোঁ। বিকাশে লাষ্ট টাইম বিকাশকো এৰেষ্ট কৰিছিলে, সি ওলাই আহিছে বাৰু। তাৰ আগতে কিন্তু এদিন আগতে মই তাক ফোন কৰিছোঁ, তাক মই বুজাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু সি মোৰ ফোনটো ৰিচিভ নকৰিলে। আৰু যিদিনাখন সি হেৰিত গ'ল, এই শিৱসাগৰ গ'ল, তাৰ ৰিং চেৰেমনি আছিল যে, ৰিং চেৰেমনিৰ আগদিনাখন মই তাক বুজাই এখন টেবুলত আমি মোটামুটি এঘণ্টামান মিটিং কৰিছোঁ। বিকাশক মই বুজাইছোঁ যে তুমি এইটো কাম নকৰিবা। বাকী তুমি যি ধৰণে অপ'জ কৰি আছা বা যি ধৰণে তুমি কাম কৰি আছা, এইটো খুব ভাল কথা, কিন্তু তুমি ক'ৰবাত নহয় ক'ৰবাত তোমাৰ প্ৰব্লেম আহি যাব। কাৰণ আমি সমালোচনা কৰোঁতে বা প্ৰতিবাদ কৰোঁতে আমি এটা লিমিটলৈকেও কৰিব পাৰোঁ। গতিকে সেইখিনি গাইডলাইনৰ ভিতৰত থকাটো আমি দৰকাৰ, নহ'লে আমাৰ বিপদ আহিব। আজি যেনেকৈ ভিক্টৰ দাসক মই আগতে ক'লোঁ যে ভিক্টৰ দাসে ন' ডাউট কিবা এটা বিচাৰি সি প্ৰতিবাদ কৰিছে, কিন্তু প্ৰতিবাদ কৰাৰ গাইডলাইন আছে, গাইডলাইনৰ ভিতৰত থাকিহে প্ৰতিবাদ কৰিব লাগে। ঠিক তেনেকুৱা কথা আৰু মই বিকাশকো তেনেকুৱা দুবাৰমান মই বুজাইছিলোঁ, একদম বহি পাৰ্চনেলি দেই, কোনো বেলেগ মানুহ নাই। বেলেগ মানুহ যিখিনি আছিলে নহয়, তাৰ মানুহ বা মোৰ মানুহ আমি চাইড কৰি দিছিলোঁ। অকল সি আৰু মই কথা পাতিছিলোঁ এখন টেবুলত। তাক মই বহুতবাৰ বুজাইছোঁ। তাৰপিছতো সি ইমান কিবা কিবি চিঞৰ বাখৰ কৰিব ধৰিলে, কিবা কথাই প্ৰতি কিবা কয়, চিঞৰ এটা মাৰ। ন' ডাউট জাষ্টিছটো আমিও বিচাৰোঁ, আৰু জাষ্টিছটো অভিয়াছলি পাবই, কোৰ্টে ৰায় দিবই। কাৰণ জাষ্টিছ নিদিলে চৰকাৰৰ লছ আছে। গতিকে যিখিনি শাস্তি দিব লাগে, যি ধৰণে শাস্তি দিব লাগে বা যাক শাস্তি দিব লাগে, সেইটো দিবই, সেইটো আমি নিশ্চিত। লগতে বিকাশক মই এটা কথা খুব বেয়া পালোঁ, সেইটো হ'ল মানে মুখ্যমন্ত্ৰীৰ এটা কথা কৈছে যে মুখ্যমন্ত্ৰী মুখখন বেকা কৰি কথা পাতে বা মুখখনে কিবা ভাজ দি কিনে কথা পাতে। এইবিলাক বিষয়ে একচুৱেলি ক'ব নাপায়, এনেকৈ মানুহক মানে তাচ্ছিল্য কৰিব নাপায়। আজি চাওক, মুখ্যমন্ত্ৰীয়ে কথা কওঁতে যদি মুখখন যদি বেকা হয়, তেওঁ নিজে ইচ্ছা কৰি মুখখন বেকা কৰা নাই। প্ৰথম কথাটো হ'ল, ভগৱানে
মানুহক যেনেকে সৃষ্টি কৰিছে তেওঁলোকে তেনেকে মানে চাল চলন হ'ব তেওঁলোকৰ বা কথা বতৰা তেনেকুৱাই হ'ব। গতিকে কোনোবাৰ মুখখন বেকা, কোনোবাৰ মুখখন ভাজ লগা, এইবিলাক শব্দ একচুৱেলি ক'ব নাপায়। আৰু কমচে কম ইমান ডাঙৰ এটা সংগঠনত ইমান এটা ডাঙৰ মুৰব্বী হিচাপে যদি আছে বিকাশে, তেতিয়াহ'লে বিকাশৰ মুখত এনেকুৱা ভাষ্য একচুৱেলি উচিত নহয়, কাকলৈ ক'ব নাপায়। আজি বেঙা মানুহ এজন বেঙা মানুহে হয়তো কথাখিনি ক'ব জনা নাই, কিন্তু সি হয়তো কিবা এটা কথা বুজাব বিচাৰিছে, তাৰ মনৰ কথা, হয়তো খুব ভাল কথা এটা ক'ব বিচাৰিছে, কিন্তু সি বেঙা, সি কিবা কিবি কৰি বুজাইছে, কিন্তু তাক যদি আমি বেয়া পাওঁ বোলে তই চালা বেঙা, সেইবিলাক কৰিব নাপায়। কাৰণ তাক সৃষ্টি কৰিছে ভগৱানে তেনেধৰণে। গতিকে সেইটোক লৈ কিন্তু মানে হাঁহিব নাপায়, মানে ঠাট্টা কৰিব নাপায়। মই বিকাশক মই প্ৰথম সেই পোষ্টত মই বেয়া পাইছো, মুখ্যমন্ত্ৰীৰ কিবা ভাজটোক লৈ কিবা এটা স্ক্ৰীনশ্বট লৈ পেলাই দিছে, কাকো তেনেকুৱা কৰিব নাপায়। অকল মুখ্যমন্ত্ৰী বুলি নহয়, চৰকাৰক সমালোচনা কৰিব লাগে, মুখ্যমন্ত্ৰীকো সমালোচনা কৰিব লাগে, কিন্তু মুখৰ ভাজটোক লৈ যে সমালোচনা কৰিছে, এইটো মই ফাৰ্ষ্ট টাইম বেয়া পাইছো। মই তাক কোৱা নাছিলো, মানে একচুৱেলি ফোন কৰা নহ'ল আৰু এইকেইদিন, মানে কিবা অকমান ভাল লগা নাছিলে আৰু যে বিকাশে এইবিলাক কি কৰি আছে। গতিকে কথাটো তেনেকুৱা।